জপৰাজানত আছা কাৰ্বি আংলং জিলা সমিতিৰ গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা ২৭ অক্টোবৰত দেওপানীত বিশাল গণসমাৱেশ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ কাৰ্বি আংলং জিলা সমিতিৰ গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভাখন জিলাখনৰ জপৰাজানস্থিত আছাৰ জিলা সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। সভাখনত সভাপতিত্ব কৰে আছাৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি বিৰজু মুণ্ডাই। সভাত আছাৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক ৰুবুল ভূমিজ, সহকাৰী সম্পাদক সঞ্জীৱ মাৰ্ডি, উপসভাপতি ক্ৰমে পৱন সতনামী, উমানন্দ বাউৰী, বিক্ৰম গোৱালা, প্ৰাক্তন প্ৰচাৰ সম্পাদক অনন্ত কুমাৰ গৌৰকে আদি কৰি ডকমকা, হাওৰাঘাট, বকলিয়াঘাট, ডিফু, ধনশিৰি, বোকাজান, দেওপানী, নেলিপ, বৰজান সমূহ আঞ্চলিক সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ্যে জিলা সমিতি আৰু আঞ্চলিকৰ বিষয়ববীয়াসকল উপস্থিত থাকে। উক্ত সভাত আদিবাসী জনগোষ্ঠীৰ জনজাতিকৰণ, ভূমিপট্টা, চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ লগতে কাৰ্বি আংলং জিলাত বসবাস কৰি থকা আদিবাসী জনগোষ্ঠীৰ বিভিন্ন সমস্যাৰ বিষয়ৰ ওপৰত আছা কাৰ্বি আংলং জিলা সমিতিৰ গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হয়। লগতে আগন্তুক সময়ত কেনেধৰণৰ কাৰ্যসূচীসমূহ ৰূপায়ণ কৰিব লাগিব ইত্যাদি বিষয়সমূহৰ ওপৰত আলোচনা কৰা হয়। সভাৰ অন্তত আছা কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি বিৰজু মুণ্ডাই সাংবাদিকক জানিবলৈ দিয়ে যে কাৰ্বি আংলং জিলা সমিতি আছাই আগন্তুক ২৭ অক্টোবৰত আদিবাসী জনগোষ্ঠীৰ বিভিন্ন সমস্যাৰ দাবী জনাই দেওপানী ৰাজহুৱা খেলপথাৰত বিশাল গণসমাৱেশ অনুষ্ঠিত কৰিব। লগতে আছা জিলা সমিতি আৰু আঞ্চলিক সমিতিৰ সমূহ নেতৃত্ব আদিবাসী ছাত্ৰ ছাত্ৰীৰ লগতে ৰাইজৰ বিভিন্ন সমস্যাৰ বুজ ল'বলৈ এক অভিযান চলোৱা হ'ব বুলি জানিবলৈ দিয়ে। অনন্ত কুমাৰ গৌৰৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। একটা ইম্পৰ্টেণ্ট ডিষ্ট্ৰিক্ট এক্সিকিউটিভ মিটিং অৰ্গেনাইজ কৰা আছিলে। আজি এই মিটিঙত এটা ইম্পৰ্টেণ্ট সিদ্ধান্ত লোৱা হ'ল যে আগন্তুক ২৭ অক্টোবৰত এটা বিশাল গণসমাৱেশ আয়োজন কৰা হ'ব আমাৰ দেওপানী মিনি ষ্টেডিয়ামত, যে আমাৰ জাতিৰ বিভিন্ন সমস্যা লৈ। এই প্ৰগ্ৰামত আমি আশা কৰিছোঁ যে আমাৰ যিমান কাৰ্বি আংলঙৰ কোণাকুচিত যিমান আদিবাসী চবেই ইয়াত একজুট হ'ব আৰু চৰকাৰৰ এগেইনষ্টত আমি সেই গণসমাৱেশটো আয়োজন কৰিছোঁ।